হানিফ পালোৱান ইউটিউব চেনেলত এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱসকল, বৰ্তমান সময়ত জব কাৰ্ড কিন্তু সকলোৰে কাৰণে প্ৰয়োজন হৈ গৈছে আৰু আপোনালোকে চৰকাৰী ঘৰ এটাৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ পোনপ্ৰথমতে আপোনালোকৰ জব কাৰ্ড থকাটো বাধ্যতামূলক বা প্ৰয়োজন হয়। বন্ধু বান্ধৱসকল, আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম আপোনালোকে জব কাৰ্ড এখন কেনেকৈ বনাব বা আপোনালোকে অনলাইনত বা অফলাইনত আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব। তো বন্ধু বান্ধৱসকল, আপোনালোকৰ সকলোৰে জব কাৰ্ড থকাটো বাধ্যতামূলক। এখন জব কাৰ্ড থাকিলে আপোনালোকে কি কি সুবিধা লাভ কৰিব পাৰে বা যিসকলৰ আপোনালোকৰ জব কাৰ্ড আছে আপোনালোকে কি কি সুবিধা লাভ কৰি আছে আপোনালোকে চাগে নিশ্চয় জানে। আপোনালোকক সেই বিষয়ে ক'বলগীয়া মোৰ একো নাই। গতিকে আপোনালোকে জব কাৰ্ড এখন কেনেকৈ আপোনালোকে অনলাইন বা অফলাইনত আপোনালোকে কেনেকৈ বনাব পাৰিব। যদি আপোনালোকে অনলাইনত মানে আপোনালোকে জব কাৰ্ডখন আপোনালোকে বনাব বিচাৰে তেনেহ'লে আপোনালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সেইটো ভিডিঅ'টো চাই আপোনালোকে অনলাইনত এপ্লাই কৰিব পাৰিব। আৰু যিসকলে নেকি আপোনালোকে জব কাৰ্ডটো আপোনালোকে বনাব বিচাৰে তো আপোনালোকে অতি সহজতে আপোনালোকে বনাব পাৰিব। তো আপোনালোকে কেনেকৈ বনাব পাৰিব আৰু আপোনালোকৰ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু আপুনি যদি ভিডিঅ'টোত এতিয়াও এটা লাইক কৰা নাই তেনেহ'লে আপোনালোকে এটা লাইক কৰি দিব। আৰু গতিকে আপোনালোকে জব কাৰ্ডখন আপোনালোকে কেনেকৈ বনাব পাৰিব অফলাইনত বা অনলাইনত, আপোনালোকক দুয়োটা সুবিধাই কিন্তু এতিয়া চলি আছে। আপোনালোকে অনলাইনতো এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে অফলাইনতো এপ্লাই কৰিব পাৰিব। তো আপোনালোকে অফলাইনত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ পোনপ্ৰথমতে এটা মানে আপোনাৰ যিটো জব কাৰ্ডৰ কাৰণে এপ্লাই কৰাৰ যিটো ফৰ্ম আছে সেই ফৰ্মটো আপোনালোকৰ ডাউনলোড কৰিব লাগিব। হ'লে আপোনালোকে ডাউনলোড কৰিব লাগিব, নহ'লে আপোনালোকে মোৰ তৰফৰ পৰা ল'ব লাগিব। যদি আপোনালোকে মোৰ তৰফৰ পৰা ল'ব বিচাৰে তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক আছে। আপোনালোকে হোৱাটছআপ চেনেলত জইন হৈ পেলাই আপোনালোকে এই হোৱাটছআপ চেনেলত আপোনালোকে সেই ফৰ্মটো আপোনালোকে পাই যাব। তেন্তে বলক আমি দেখুৱাই দিওঁ। বন্ধু বান্ধৱসকল, আপোনালোকে অফলাইনত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ পোনপ্ৰথমতে এইটো মানে আপোনাৰ ফৰ্মৰ প্ৰয়োজন হ'ব। এই ফৰ্মটো আপোনালোকৰ নহ'লে আপোনালোকে মানে এইটো যিটো আপোনাৰ জব কাৰ্ডৰ কাৰণে আপুনি আবেদন কৰিছে সেই বিষয়ে এইটো ফৰ্ম আৰু আপোনালোকে কি কি মানে ডিটেইলছ আপোনালোকে ইয়াত দিব লাগিব মই আজিৰ এইটো ভিডিঅ'ত সম্পূৰ্ণ মই আপোনালোকক দেখুৱাই দিম। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ একেবাৰে প্ৰথমৰ পৰা আপোনালোকে শেষলৈ চাই থাকিব, কেনেকৈ মানে আপোনালোকে ক'ত জমা দিব বা আপোনালোকে কেনেকৈ ফৰ্মটো আপোনালোকে ফিল আপ কৰিব আৰু আপোনালোকে ক'ত এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি ক'ত জমা দিলে আপোনালোকৰ জব কাৰ্ডটো হৈ যাব। গতিকে আপোনালোকক মই প্ৰথমতে দেখুৱাই দি আছোঁ আপোনালোকে কেনেকৈ এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব। আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে ইয়াত চাব যে ডিটেইলছ নিডছ ফৰ এপ্লিকেশ্যন ফৰ ৰেজিষ্ট্ৰেশ্যন আণ্ডাৰ EGS। গতিকে আপোনালোকৰ যিটো মানে আপোনাৰ জব কাৰ্ডৰ যিটো নাম্বাৰ আছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, এইটো আপোনালোকৰ বহুৱাব নালাগে। মানে আপুনি য'ত মানে জমা দিব সিহঁতে আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকৰ মানে যিটো আহিব সেইটো এজনৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ লগত আৰু এজনৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মিল নাখায়, অমিল হয়। গতিকে আপোনালোকৰ মানে যিটো হেৰি আছে মানে আপোনাৰ ডকুমেণ্টছ আছে সেই ডকুমেণ্টছবিলাক চাই আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হ'ব সিহঁতে মানে বহুৱাই দিব। তো আপোনালোকে তাৰপিছত আপোনালোকে ইয়াত মানে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত দেখা পাব যে প্ৰথমতে 1 নম্বৰত হেৰি লিখা হৈ আছে নেম, এজ আৰু এপ্লিকেশ্যন। গতিকে আপোনালোকে আপোনাৰ জব কাৰ্ডত মানে মাত্ৰ 3জন মানুহ আপোনালোকে ভৰ্তি কৰিব পাৰিব। প্ৰথমতে আপোনালোকৰ চিৰিয়েল নাম্বাৰটো দিয়া হৈছে 1 2 3, তাৰপিছত আপোনালোকৰ 1 নম্বৰত কোন হয়, 2 নম্বৰত কোন হয়, আপোনালোকৰ 3 নম্বৰত কোন হয় আপোনালোকে বহুৱাই দিব লাগিব। আৰু 1 নম্বৰত আপোনাৰ যাৰ নাম হয় তাৰ চিধা আপোনালোকে এজটো বহুৱাই দিব, বয়স কিমান হৈছে। তাৰপিছত আপোনালোকে ছেক্সটো চিলেক্ট কৰিব লাগিব, মেল হয় নে ফিমেল হয় আপোনালোকে নিজে চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে 2 নম্বৰ 3 নম্বৰ আপোনালোকে ঠিক তেনেকৈ আপোনালোকে ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে ইয়াত আপোনালোকে দেখা পাব যে প্ৰথমতে 2 নম্বৰত ইয়াত লিখা হৈ আছে নেম অফ ভিলেজ। আপোনাৰ গাঁওখনৰ নাম কি আপোনালোকে ইয়াত চিধা আপোনালোকে বহুৱাই দিব, আপোনাৰ গাঁও কোনটো হয় আপোনালোকে বহুৱাই দিব লাগিব। তাৰপিছত আপোনালোকৰ 3 নম্বৰত লিখা হৈছে নেম অফ গাঁও পঞ্চায়ত। গতিকে আপোনালোকৰ গাঁও পঞ্চায়তৰ নামটো আপোনালোকে চিধা বহুৱাই দিব। তাৰপিছত 4 নম্বৰত লিখা হৈছে নেম অফ ব্লক, আপোনাৰ ব্লকৰ নাম কোনটো হয় আপোনালোকে ব্লকৰ নামটো বহুৱাই দিব লাগিব। তাৰপিছত আপোনালোকে SC হয় নে ST হয়, IL LR বেনিফিচিয়াৰী। গতিকে আপোনালোকৰ কোনটো হয় SC ST আপোনালোকে যিটো হয় আপোনালোকে মানে ৰাইট চিন দি দিব। তাৰপিছত যদি আপোনালোকৰ ইয়াত মানে চিৰিয়েলত 3জন মানুহ থাকে, 3জন মানুহৰ পৰা মুৰব্বী কোন তাইৰ মানে আপোনালোকে ফটোটো ইয়াত দি দিব। গতিকে আপোনালোকে তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে ইয়াত আপোনালোকে গম পাব যে ইয়াত লিখা হৈছে উই চাৰ্টিফাই ডেট দি পাৰ্টিকুলাৰ্ছ গিভেন এবভ আৰ কাৰেক্ট। ইয়াত কোৱা হৈছে আপুনি যে ওপৰত মানে যিবোৰ বস্তু মানে আপুনি চিলেক্ট কৰিছে এইবোৰ সঁচা নে মিছা। গতিকে আপোনালোকে যদি সঁচা হয় প্ৰথমতে আপোনালোকে ইয়েছ বুলি মাৰি দিব, আৰু যদি আপোনালোকৰ হেৰি মানে ভুল হৈছে বা কিবা হোৱা নাই আপোনালোকে ন' বুলি মাৰিব। গতিকে আপোনালোকে ইয়েছ মাৰি দিব। ইয়েছ মাৰাৰ পাছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰি আপোনালোকে ইয়াত দেখা পাব যে ইয়াত লিখা হৈ আছে স্পেচিয়াম চিগনেচাৰ টাৰ্ম ইমপ্লিভিজন অফ এডাল্ট মেম্বাৰ্ছ উইলিং টু ৱৰ্ক। ইয়াত কোৱা হৈছে যে আপুনি যাৰ কাৰণে মানে এই জব কাৰ্ডখন আপুনি এপ্লাই কৰি আছে মানে তেওঁৰ যদি সি চহী জানে তেনেহ'লে তাৰ চহীটো আপোনালোকে ইয়াত বহুৱাই দিব লাগিব। ইয়াত
ডাইৰেক্ট বহুৱাই দিব লাগিব তলফালে বা ওপৰত আপোনালোকে বহুৱাই দিব লাগিব আৰু যদি চহী নাজানে তেনেহ'লে আপোনালোকে টিপ এটাও দিব পাৰিব আপোনালোকে তাৰপিছত আপোনালোকে এই ফৰ্মখন আপোনাৰ পঞ্চায়তত আপোনালোকে গৈ জমা দিব লাগিব আপোনাৰ যিটো জেৰেক্স বুলি কয় আমাৰ ভাষাত এই জমা দিবলৈ যাওঁতে আপোনালোকে প্ৰমাণ পত্ৰখিনি নিব লাগিব আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ আইডি আৰু আপোনাৰ যিটো হেৰি আছে আপোনাৰ বেংকৰ একাউণ্ট আছে এই একাউণ্টটো আপোনালোকে লৈ যাব গতিকে আপোনালোকে পেন কাৰ্ড আৰু আপোনাৰ ভোটাৰ আইডিখন আপোনালোকক নালাগে অকল আপোনালোকে আধাৰ কাৰ্ড আৰু আপোনালোকৰ যিটো একাউণ্ট আছে বেংকৰ একাউণ্ট সেই একাউণ্টটো আপোনালোকে লৈ যাব লৈ যোৱাৰ পিছত আপোনালোকৰ মানে এনেকুৱা এখন একাউণ্ট নাম্বাৰ দিব যিটো একাউণ্ট নাম্বাৰ নেকি আপোনাৰ আধাৰ কাৰ্ডত আৰু আপোনাৰ মানে যিটো বেংকৰ একাউণ্ট আছে একাউণ্ট নম্বৰৰ লগত লিংক আছে গতিকে আপোনালোকে তেনেকুৱা এখন বেংক একাউণ্ট দিব যিটো আধাৰ কাৰ্ডৰ লগত ডিভিডি লিংক হৈ আছে নহ'লে আপোনালোকৰ মানে পে'মেণ্ট অহাত বহুত অসুবিধা হয় আপোনালোকৰ দিগদাৰী হয় বহুতে মানে তেনেকৈ মানে জব কাৰ্ডৰ পইচাখিনি আপোনালোকে যদি জব কাৰ্ডটো যদি আপোনালোকে কামত খটাই থৈছে তেওঁলোকৰ পইচাখিনি বহুতৰে পইচাখিনি ফচি আছে বা ফচি যাব পাৰে গতিকে আপোনালোকে প্ৰথমতে আপোনালোকে এই কামটো কৰিব আপোনাৰ যিটো বেংকৰ একাউণ্ট আছে এই একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো ডিভিডি লিংক কৰি থৈ দিব গতিকে আজি ইমানখিনি আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এই ভিডিঅ'ত আপুনি যদি এতিয়াও লাইক কৰা নাই ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ